নমস্কাৰ, বৰ্ণালী গোস্বামী অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ধুনীয়াকৈ সাজি কাচি এঠাইলৈ যাব ওলাইছোঁ। এয়া আমি গৈ আছোঁ আমাৰ শিৱ মন্দিৰলৈ। আজি আমাৰ ইয়াত সৰু ঠেকেৰাবাৰীৰ শাখা বৰ্মা সমাজ আছিল। তাত আমাৰ ইয়াত নিৰ্মালী গঢ়ন হৈ আছিল। ইয়াৰ পুৰোহিতে নিৰ্মালী জলফুল আৰু ফুট দি আছে। এই পৰিৱেশটো বহুতেই ভাল লাগে। ইয়াৰ নিৰ্মালী গ্ৰহণ কৰাৰ পিছত মনটো ইমান পবিত্ৰ লাগে, পুৰা শুদ্ধ হোৱা যেন লাগে। ইফালে মঞ্চত ভাষণ হৈ আছে। ইফালে মানুহবিলাকে ইয়াতে ভাষণ শুনি আছে। ভাষণৰ মাজতে প্ৰসাদ বিতৰণ। ইফালে সকলোৱে যিহেতু ৰাতিপুৱাৰ পৰা উপবাসে আছে, সকলোৱে শাৰী পাতিকৈ খানা খাবৰ কাৰণে বহি লৈছে। ঠেকেৰাবাৰী শাখা বৰ্মা সমাজ হৈ আছে, গতিকে আজি আমাৰ ইয়াতে নিৰামিষ দালি, চব্জি, বিলাহী টক, আলু ভাজি, সকলোবোৰ পুৰা সোৱাদ ব্যস্ত। এতিয়া সকলোবোৰ ঘৰলৈ গৈ আছে। কি ধুনীয়া পৰিৱেশ। আমিও ঘৰলৈ এতিয়া আহি আছোঁ। পোৱা নাই বাৰু আহি ঘৰ পালোঁ। মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ।